চাবুৱাৰ চেতিয়াপথাৰ গাঁৱৰ এহাল অসহায় বৃদ্ধ বৃদ্ধা প্ৰায় ৭৫ বছৰ বয়সত ঘৰখনত এতিয়া দুবেলা দুমুঠি ভাতৰ বাবে হাহাকাৰ কৰিবলৈ গৈছে এই বৃদ্ধ ককা আইতাই। ছাগলীকেইটাই একমাত্ৰ উপাৰ্জনৰ পথ এতিয়া বৃদ্ধ ককা আইতাৰ। ঘৰখনত বাঁহজোপা বিক্ৰী কৰি দুটকা পইচা পাম বুলি ভাবিছিল যদিও গাঁওখনৰে এজন যুৱকে বাঁহ লৈ গ'ল যদিও আজিলৈকে এটকাও পইচা নিদিলে এই বৃদ্ধ ককা আইতাক, যাৰ বাবে ঘৰখনত এতিয়া মাত্ৰ ভাত আৰু নিমখ আলু খায়ে এতিয়া দিন পাৰ কৰিছে ককা আইতাই। ওপৰত টিঙৰ ফুটা, নিশা শুব নোৱাৰা এটা পৰিৱেশ। আৰু এই বাতৰি কেইদিনমানৰ পূৰ্বে চাবুৱা লাইভত প্ৰচাৰ হোৱাৰ পিছতেই এতিয়া আইতাক সহায় কৰিবলৈ আগবাঢ়ি আহিছে চেতিয়া গাঁৱৰ কমল বৰুৱাৰ পুত্ৰ উজ্জ্বল বৰুৱাই। বিশিষ্ট ব্যৱসায়ীজনৰ নিজ পিতৃৰ অসুস্থতাৰ মাজতো এতিয়া চাবুৱা লাইভত এই বাতৰি চোৱাৰ পিছতেই বৃদ্ধ ককা আইতাক সহায় কৰিবলৈ আগবাঢ়ি আহিছে উজ্জ্বল বৰুৱা। যিহেতু বৃদ্ধা দম্পতীসকলক মই আপোনাৰ চেনেলৰ জৰিয়তে দেখা পাই মনত অত্যন্ত দুখ অনুভৱ কৰিছোঁ। মই তেওঁলোকক আৰ্থিকভাৱে সহায় কৰিম বুলি কথা দিছোঁ আৰু যোৱা কিছুদিনত তেওঁলোকক এটা মই দ্বিতীয় কৰি দিছিলোঁ আৰু মই সময় নাপাই, যিহেতু মোৰ দেউতা শয্যাগত অৱস্থা, তেখেতৰ লগত লাগি থাকিবলগীয়া হৈছে। গতিকে অতি সোনকালে মই তেওঁলোকক আৰ্থিকভাৱে সহায় কৰিম বুলি মই কথা দিছোঁ। ধন্যবাদ। আৰু এই অসহায় বৃদ্ধ বৃদ্ধা কি পৰিৱেশত কেনেকৈ জীয়াই আছে সেই পৰিৱেশৰ সন্দৰ্ভত আমি এখন প্ৰতিবেদন প্ৰস্তুত কৰিছিলোঁ। সেই প্ৰতিবেদন দৰ্শকসকলক এই মুহূৰ্তত দেখাব বিচাৰিছোঁ। এহাল বৃদ্ধা ককা আইতা, ৭৫ বছৰীয়া বৃদ্ধা অসহায় ককা আইতাৰ মৰমে আবেগিক কৰি তুলিব আপোনাক। এয়া কোনো চিনেমাৰ কাহিনী নহয়, এয়া চাবুৱা চেতিয়াপথাৰ গাঁৱৰ এহাল বৃদ্ধ বৃদ্ধা। ধনৰ অভাৱত এমাহ ধৰি আলু নিমখ আৰু ভাত খাই দিন পাৰ কৰিছে ককা আইতাই। বাৰীৰ বাঁহ বিক্ৰী কৰি বহুদিনৰ মূৰত বহু আশাৰে মাংস ভাত এসাঁজ খাম বুলি ভাবিছিল, কিন্তু সেই আশা হৈ ৰল। বাঁহ নিলে ঠিকেই, কিন্তু বাঁহৰ পইচা দিব নাহিল গাঁৱৰ এজন যুৱক। দুখ কষ্টৰে জীৱন নিৰ্বাহ কৰাৰ বাহিৰে কোনো উপায় নোহোৱা হৈছে ককা আইতাৰ। বৰষুণ দিলে ঘৰত সোমাই পানী, বৰষুণৰ ফলত উৰে নিশা উজাগৰে থাকিব লগা হয় ককা আইতাই। খাবলৈ নাই তেল, দাইল, পিয়াজ, কেৱল মাত্ৰ আলু পিটিকা ভাত খাই জীৱন যাপন কৰিবলগীয়া হৈছে এওঁলোকে। জীৱন যুদ্ধত হাৰ মানিব নোখোজে, কিন্তু বৃদ্ধ বৃদ্ধাৰ উপাৰ্জনৰ নাই কোনো পথ। চৰকাৰৰ পৰা পাই মাত্ৰ 10 কেজি চাউল, সামান্য বস্তুৰে আধা পেট খাই জীৱন ব্যতীত কৰিছে ককা আইতাই। এসময়ত ঠেলা চলাই নিজৰ পৰিয়ালক পোহপাল দিয়া ককাৰ এতিয়া শক্তি নাই ঠেলা চলাবলৈ। কোনো সুহৃদয়বান লোকে এখেতলোকক সহায় কৰিবলৈ আগবাঢ়ি আহিলে ককা আইতাই জীয়াই থকাৰ নতুন প্ৰেৰণা পাব। ইমান গৰমত আপোনালোকে ঘৰত আছে, কেনেকৈ আছে বাৰু?
কি কৰিব আমাৰ গৰমত আছোঁ চাপৰ ঘৰত গৰমত হেৰিয়াত উপায় নাই আৰু কোনো শাস্তি আছোঁ আমি বুঢ়া বুঢ়ীকেইটা। আৰু খোৱা বোৱা ভাত বনালোঁ আলু পিটিকা দি খালোঁ আলু পিটিকা বনাই শাক পাচলি নাই চাউল কালি 10 কিলো কণ্ট্ৰল পাইছোঁ মুঠি কেইবাদিনৰ ভিতৰতো এমাহৰ ভিতৰত তাৰপৰা আৰু উপাৰ্জন নাই চাউল 10 কিলো চৰকাৰ দিছে সিমানেই পাওঁ আৰু নাপাওঁ চাউল। আচ্ছা 10 কিলো চাউলত আপোনালোকৰ হৈ যায় 10 কিলো চাউল ক'ত হ'ব আৰু মাজতে কিনিবলগীয়া পৰিব পাৰিলে কিনি নোৱাৰিলে সেনেকৈ এপৰ খাই থাকিব কিনিবলৈ আপুনি পইচা ক'ত পাব ক'ত পাবি পইচা নোপোৱা গতিকে আধা পইচা খাই থাকিব লাগিব এমাহ এতিয়া আধা পইচা খালেও নাযায় নহয় কি কৰিব সেনেকুৱা অৱস্থাত আছোঁ প্ৰথমতে। আপোনাৰ উপাৰ্জনৰ পথ কি? উপাৰ্জনৰ পথ মই ঘৰত বহি আছোঁ মই এতিয়া যোৱা বছৰ চলাই বাঁহ আনি চব কৰিছিলোঁ হাজিৰা কৰোঁ আগতে চব। যে আপোনালোকে ভাত আৰু আলু পিটিকাই খাই আছে কিমান দিনৰ পৰা? মাছ মাংস কিমান দিন হ'ল? মাছ মাংস খোৱা হ'লেই পায় এমাহমান হৈ গ'ল খাব নাপায় আৰু কি খায় ঘৰত? আৰু ঘৰত কি খায়? আলু পিটিকা আৰু ভাতেই বেছিকৈ খায়। আলু পিটিকা খাওঁ আৰু কি খাবি মিঠাতেলো নাই নাই এনে খাঙা নিমখখিনি আলু পিটিকা খাঙা। আৰু ঘৰত যেতিয়া বৰষুণ দিলে পানী পৰে কি কৰে আপোনালোকে? পানী পৰে কি কৰিব সেনে উঠোঁ আৰু দুইটা বুঢ়া বুঢ়ী উঠি বহি থাকোঁ আৰু গোটেই ৰাতি নোহোৱাকৈ থাকিব লাগিব নোহোৱাকৈ পানী পৰি অলপ কাৰণে শুবি যদি খোৱাটো আকৌ গাত যদি পানী পৰি থাকে কেনেকৈ থাকিব হৈ থাকিব উঠি পিনে বহি থাকিব লাগিব সেনেকুৱা অৱস্থা হৈছে। আপোনালোক কোনোবাই সহায় কৰিছে নাই? নাই কোৱা কোনো সহায় নাই কোৱা যোৱা বছৰ কৰিছিলে তোমালোকে নাই হৈছিল ন যোৱা বছৰ কোৱা পইচা পাতি কিবাকেইটা দিলে টিউবৱেল দিলে কি দিলে বস্তু বাহিনী খোৱালে তাৰপৰা এতিয়া সহায় যুক্ত বস্তু যাতে পোৱা নাই কাৰো পৰা। এতিয়া অৱস্থা আপোনালোকৰ বেয়া মানে? বেয়া। ৰোগীসকলৰ বাবে ভাল খবৰ। এতিয়াৰে পৰা চাবুৱা আৰোগ্য হেল্থ কেয়াৰত উপলব্ধ হ'ল ফিজিঅথেৰাপি চিকিৎসা। লগতে প্ৰত্যেক মঙ্গলবাৰ আৰু বৃহস্পতিবাৰে আৰোগ্য অপ্টিকেলত কৰা হয় চকুৰ চিকিৎসা। ডিঙিৰ বিষ, গন্ধলৰ বিষ, বাহুৰ বিষ আৰু কঁকালৰ বিষৰ পৰা আদি কৰি বহুকেইটা বিষৰ পৰা পৰিত্ৰাণ পাবলৈ আপোনালোকে কৰাব পাৰিব আৰোগ্য হেল্থ কেয়াৰত ফিজিঅথেৰাপি চিকিৎসা। লগতে প্ৰত্যেক মঙ্গলবাৰ আৰু বৃহস্পতিবাৰে আৰোগ্য অপ্টিকেলত কৰা হয় চকুৰ চিকিৎসা। চিকিৎসাৰ বাবে আপোনালোকে যোগাযোগ কৰক 9387466493 নম্বৰত। নমস্কাৰ, মই সমীৰ দত্ত আৰোগ্য হেল্থ কেয়াৰৰ পৰা কৈ আছো। আমাৰ ইয়াতে ফিজিঅথেৰাপি চেণ্টাৰ আৰু অপ্টিকেলৰ আছে। আপোনালোকৰ চকুৰ যিকোনো অসুবিধা থাকিলে মঙ্গলবাৰ আৰু বৃহস্পতিবাৰে আমাৰ ডক্টৰ এভেইলেবল থাকে। আহি আপোনালোকৰ চিকিৎসাসমূহ ল'ব পাৰে। আৰু ফিজিঅথেৰাপি আপোনালোকে ৰেগুলাৰ পাব। ৰেগুলাৰ 9 বজাৰ পৰা সন্ধিয়া 7 বজালৈকে আপোনালোক আহিব পাৰে। আৰু আপোনালোকৰ যিকোনো বিষ হওক, পেৰালাইচিছ, যিকোনো ডিফৰ্মিটি আপোনালোকে আমাৰ ওচৰত আহিব পাৰে। আৰু অহা 8 ছেপ্টেম্বৰ দেওবাৰে আমাৰ ইয়াতে ফ্ৰী ফিজিঅথেৰাপি কেম্প এটা দিয়া হৈছে ৱৰ্ল্ড ফিজিঅথেৰাপি ডে উপলক্ষে। যিকোনো পেচেণ্ট আমাৰ ইয়াতে আহিব পাৰে সেইদিনাখন বিনামূলীয়া ছাৰ্ভিচ ল'বৰ কাৰণে। আমাৰ এড্ৰেছটো হৈছে চাবুৱা টেঙাখাট ৰোড, ৰাজেশ ভৱন, ফাষ্ট